হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে, কুশলে আছে। মই বহুত দিনৰ মূৰত ভিডিঅ' বনাই আছোঁ, যিহেতু মই কেইদিন মোৰ গা ভাল নাছিলে আৰু মাথাটো বহি আছিলে। মই ভিডিঅ' বনাম কেইটা টপিকৰ ওপৰত বনাব পৰা নাছিলোঁ, যিহেতু মোৰ ভইচটো বহুত বেয়া হৈ আছিলে। তো সেইকাৰণে মই ভিডিঅ' বনাব পৰা নাছিলোঁ আৰু বহুতকেইটা ভিডিঅ' লৈ থোৱা হৈছে। মই এডিট কৰিবলৈ আচলতে সময় পোৱা নাই আৰু গাটো ভাল নালাগে, তো সেইকাৰণে মন নাযায়। তো এতিয়া অকণ ভাল পাইছোঁ আৰু মোৰ নেক্সট মাহত পৰীক্ষাও আছে, যিহেতু মই কম্পিউটাৰ ক্লাছ কৰি আছিলোঁ। তাৰ ফাইনেল এক্সাম আছে, তো সেইকাৰণে অকণমান প্ৰিপেৰেশ্যন কৰি থকা হৈছে। সেইকাৰণে অকণমান বিজি হৈ থকাৰ দৰে হৈছে। তো আপোনালোকক পোনপ্ৰথমে কৈ দিছোঁ আৰু আজিৰ টপিকটো যিটোৰ ওপৰত আচলতে মই যিখিনি ভাবিছোঁ, মোৰ মনত যিখিনি আহিছে কথা, মই সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। তো দেখিছেই, সকলোৱে গম পায়েই আমাৰ দেশখনত আচলতে কি হৈ আছে বা কি হ'ব গৈ আছে। তো আপোনালোক সকলোৱে শুনিছে বা নিউজ চাইছে, ভিডিঅ' চাইছে। কলিকতাৰ এগৰাকী ডক্তৰ, 31 বছৰীয়া মৌমিতা দেৱনাথ। তো তেওঁৰ কথাটো সকলোৱে জানে, তেওঁৰ লগত কি হ'ল কি নাই। তো ময়ো চাইছোঁ, ভিডিঅ' নিউজ চাইছোঁ। তো বহুত বেয়া লাগিছে। আচলতে আমি ভাৰতৰ নাগৰিক বুলি ক'বলৈও লাজ লগা হৈছে, কাৰণ আমি ভাৰতৰ নাগৰিক, কিন্তু আমাৰ চৰকাৰে আমাক এনেকুৱা এখন চৰকাৰ আচলতে দৰকাৰ, যিখনে ন্যায় আৰু অন্যায় দুটা বস্তু বিচাৰ কৰে। কিন্তু আমাৰ চৰকাৰখনে ন্যায় বিচাৰ নকৰে। কিয় নকৰে? আজি মৌমিতা দেৱনাথ, তেওঁ এগৰাকী ডক্তৰ হয়। তো ডক্তৰ হৈ তেওঁৰ লগত এইখিনি হৈছে। আৰু ডক্তৰসকলে যেতিয়া ডিউটি কৰি থাকে, বা ডক্তৰ বুলিয়ে নহয়, সকলো যিখিনি এমপ্লয় আছে সেইখিনি, এতিয়া তেনেকৈ ধৰি লওক বেংকত যিসকলে চাকৰি কৰে, ব্ৰাঞ্চটো তেওঁলোকৰ কাৰণে এটা ছেফটি জেগা হয়। তো আৰু ঠিক তেনেকৈ ডক্তৰসকলো মেডিকেলখনত ছেফটি জেগা বুলি ভাবে। আৰু তেনেকুৱা যিখন জেগা বা যিডোখৰ জেগাক ছেফটি বুলি ভবা হয়, তাতেই যদি এনেকুৱা এটা কুকৰ্ম কৰে বা কুকৰ্মৰ সৃষ্টি হয়, বা কুকৰ্ম এটা কৰিবলৈ ভয় নকৰে, তো ৰাস্তাই ঘাটে কি হ'ব পাৰে বা কি হৈ আছে? আচলতে এটাই কথা, ন্যায় দৰকাৰ। ন্যায়টো বহুত বেছিয়ে দৰকাৰ। যি চৰকাৰে যদি জোৰ নিদিয়ে, কামটো ন্যায়টো কেতিয়াও নাপায়। তো চৰকাৰখনক এটাই অনুৰোধ কৰিছোঁ, যাতে ডক্তৰ মৌমিতা দেৱনাথৰ যিটো কেছ হৈছে, সেইটো ন্যায়টো বিচাৰ কৰে, দোষীক শাস্তি দিয়ে। তো গোটেই দেশতে এতিয়া এটাই কথা হৈছে যে দোষীক ফাঁচি দিব লাগে। সেইটো ময়ো এগ্ৰী, দোষীক ফাঁচি দিব লাগে। কাৰণ মানুহে যেতিয়া বাইক এখন চলাই যায়, তো বাইকখন চলাই যাওঁতে সাধাৰণ হেলমেটটো, যিটো মূৰত হেলমেট পিন্ধে, তো সেইটো হেলমেট নিপিন্ধিলে 1000 টকা ফাইন ভৰিব লাগিব বুলি কি কৰে, হেলমেটটো পিন্ধি যায়। ঠিক আছে? তো তেনে ক্ষেত্ৰত যদি ধৰ্ষণ কৰা যিকেইজন মানুহে ধৰ্ষণ কৰে এজনী ছোৱালীক, তো ধৰ্ষণ কৰা মানুহকেইজনক যদি শাস্তি হিচাপে মই ভাবোঁ ফাঁচি দিয়ে, তেতিয়াহ'লে এই ধৰ্ষণ প্ৰক্ৰিয়াটো, আচলতে যিটো ধৰ্ষণৰ ভাৱ মানুহৰ আহে, সেই ভাৱটোৱে নোহোৱা হৈ যাব। হয়নে নহয় বাৰু? আপোনালোকে এগ্ৰী হয়নে নহয়? এইটো কথাত মোক কমেণ্ট কৰিবচোন। এতিয়া নিজেও ছোৱালী হয়, ভয় লাগে। আমিও অকলে অহা যোৱা কৰোঁ, বাছতেই হওক বা খোজকাঢ়িয়ে হওক। তো সেইটো কথাত বহুত বেছি ভয় লাগে কোনোবাখিনিত। আচলতে ছোৱালী নিজে যিমানেই ছেফটিত থাকক, কিন্তু বিপৰীত ছাইডৰ মানুহজনে কি এটেনশ্যনত আছে, বা কি মনোভাৱ লৈ আহিছে, বা কি মনোভাৱ লৈ আছে, সেইটো আমি জানিব নোৱাৰোঁ। কাৰণ মানুহৰ এজনে আনজনক ওপৰি দেখিহে বুজিব পাৰে, ভিতৰৰ পৰা কোনেও কাকো বুজিব
নোৱাৰে বা বুজিবলৈ চেষ্টা কৰিলেও বুজি নাপায়, কাৰণ আজিকালি মানুহবোৰ হৈছে মুখা পিন্ধা। আৰু মুখা পিন্ধা বুলি কিয় কৈছোঁ, মই কালি এটা নিউজ চাইছোঁ, তাত পাইছোঁ মৌমিতা দেৱনাথৰ যিটো ধৰ্ষণৰ ভিডিঅ', সেই ধৰ্ষণৰ ভিডিঅ' গুগলত ইমানকৈ চাৰ্চ কৰিছে যে প্ৰথম ৰাজ্যখনেই হৈছে কলকাতা আৰু ছেকেণ্ডখন হৈছে আমাৰ অসম। অসমত বসবাস কৰি বা এজনী অসমীয়া ছোৱালী হিচাপে আজি এইষাৰ কথা ক'বলৈ লাজ লাগিব লাগে। তাত 4খন ওলাইছে দেশ, 4খন ষ্টেট ওলাইছে। প্ৰথমতে ওলাইছে কলকাতা, ছেকেণ্ড ওলাইছে অসম, থাৰ্ডতে ওলাইছে দিল্লী, ফ'ৰ্থত ওলাইছে উত্তৰ প্ৰদেশ। তেতিয়াহ'লে ভাবক মানুহে মুখা পিন্ধা মানুহ আছে নে নাই। এফালে কেণ্ডেল লৈ গোটেই প্ৰচেছন কৰি আছে আৰু আনফালে গুগলত পূৰা চাৰ্চ কৰি আছে ধৰ্ষণৰ ভিডিঅ'। আচলতে কি আমোদ ল'বলৈ নহয় জানো? এনেকুৱা মুখা পিন্ধা মানুহ থকাতকৈ মৰি যোৱাই ভাল। কাৰণ নিজৰ ঘৰত এজনী ছোৱালী থকাৰ পাছতো যদি আন এজনী ছোৱালীৰ জীৱনৰ মূল্যটো বুজি নাপায়, তেতিয়াহ'লে আৰু এইটো পাখণ্ড বুলি ক'ব লাগিব আৰু কি, হয়নে? তেনেকুৱা কথা আচলতে। তো চৰকাৰে তেওঁক দোষীজনক ধৰক, আৰু পোষ্টমৰ্টম ৰিপৰ্টত পোৱা মতে, আমি ভিডিঅ' বা এনেকৈ নিউজত দেখা মতে পোষ্টমৰ্টম ৰিপৰ্টৰ অনুসৰি পাইছে তেওঁৰ বীৰ্য গাত 150 গ্ৰাম। 150 গ্ৰাম যদি বীৰ্য হ'বলৈ হয়, তেতিয়াহ'লে আপোনালোকে ভাবি চাওক যে কেইজনমান হ'ব লাগিব, প্ৰায় 15 পৰা 20 জন, হয়নে? তো সেয়াই কথা। আৰু এটা কথা, আজিকালি মানুহে কয় যে চুটি কাপোৰ পিন্ধিলে মানে ধৰ্ষণ হয়, ধৰ্ষণৰ বলি হ'ব লগা হয় বা ধৰ্ষণৰ কবলত পৰে। মই ভাবোঁ তেনেকুৱা নহয়। হয়, কোনোবা এখিনিত হয় আৰু কোনোবা এখিনিত নহয়। কাৰণ এতিয়া তেওঁ এগৰাকী ডক্তৰ আছিলে, ডক্তৰৰ নিজা এযোৰ পোচাক থাকে, সেইযোৰ পোচাক পৰিধান কৰিবই লাগিব তেওঁলোকৰ ডিউটিৰ সময়ত, নহয় জানো? তো চুটি কাপোৰ পিন্ধিলে বুলিয়ে ধৰ্ষণৰ বলি নহয়। আচলতে এনেকুৱা কিছুমান পাখণ্ডৰ কবলত পৰিহে এনেকুৱা হয়। মই সকলোখিনি ল'ৰাক ক'বলৈ যোৱা নাই, কিন্তু কিছুমান ল'ৰা এনেকুৱা থাকে যে ছোৱালী দেখিলে তেওঁলোকে ৰ'ব নোৱাৰে। আৰে ভাই, তহঁতেও চা, তহঁতৰো ঘৰত মা আছে, ভনী আছে, ভাই আছে, তহঁতেও বুজ, তহঁতৰ মা বা ভনী বা বাই ভনীৰ লগত মুঠতে যদি এনেকুৱা এটা ঘটনা হয়, তহঁতৰ মনত কেনেকুৱা লাগিব বা তহঁতৰ কেনেকুৱা এটা ফিল হ'ব? তো সকলো ছোৱালী একেই, সকলো একেই। কাৰো গা কাটিলে মানে তেজ ৰঙাই ওলাব, সকলোৱে ৰঙাই ওলাব, কাৰো বগা বা সেউজীয়া বা ক'লা নোলায়, সকলো ছোৱালী সমান। তো সেয়ে কৈছোঁ, চৰকাৰখনক পুনৰবাৰ মই অনুৰোধ জনাইছোঁ যাতে মৌমিতা দেৱনাথৰ দোষীক উচিত শাস্তি প্ৰদান কৰে যেন। আৰু সেয়াই মানে আজি কি ক'ম, ক'বলৈও ভাষা নাই। কিন্তু মই যিখিনি ভাবোঁ বা মই যিখিনি পাইছোঁ, মানে ভিডিঅ'তে হওক বা নিউজতে হওক, দেখি যিখিনি পাইছোঁ, মই সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। বহুত বেয়া লাগিছে আচলতে। মানুহে ইমানো নিজ কৰ্ম কৰিব নালাগে। আৰু মোৰ মতে মৌমিতা দেৱনাথৰ লগত যিটো হৈছে, তো ধৰ্ষণটো ছেকেণ্ড কথা, তো ফাৰ্ষ্ট কথা হৈছে তেওঁৰ মাৰ্ডাৰ। আচলতে তেওঁ মনেই আছিলে মাৰ্ডাৰ কৰিবলৈ, সেইবাবে এনেকুৱা কৰিছে। আৰু আজিও এটা মই নিউজ পাইছোঁ যে তেওঁক দেউতাকে বহুত কষ্ট কৰি পঢ়াইছিলে, শুনাইছিলে, এজন ভাল ডক্তৰ হিচাপে গঢ় পাইছিলে তেওঁ। তো তেওঁৰ আত্মাই যাতে সদ্গতি লাভ কৰক আৰু তেওঁ দোষীক উচিত যাতে শাস্তি দিয়ে, সেয়ে একদম দিলৰ পৰা ভাবিছোঁ আৰু দিলৰ পৰা কৈছোঁ যে উচিত শাস্তি পায়। তো প্ৰতিজনী ছোৱালী বা প্ৰতিজনী বাই ভনী, মানে প্ৰতিগৰাকী ছোৱালীকে দেউতাকে বহুত কষ্ট কৰি পঢ়ায়। সকলোৰে জীৱন
বহুত ধুনীয়া নহয় বা সকলোৰে ঘৰৰ পৰিস্থিতি বহুত ভাল নহয়। এতিয়া মই এগৰাকী মধ্যবিত্ত ঘৰৰ ছোৱালী, তো মই যিখিনি ছেক্ৰিফাইচ কৰিছোঁ বা মই যিখিনি কষ্ট পাই মেলি আজি এইটো পৰ্যায়ত আছোঁ, বহুত ভাল পৰ্যায়তে আছোঁ, কিন্তু আগতে যিখিনি পাই আহিছোঁ সেইখিনি বহুত দুখৰ। তো মই ভাবোঁ যে বহুতৰ এনেকুৱা থাকে, আৰু সেইখিনি পাৰ হৈ মানুহে যিটো পৰ্যায় পায় সেই পৰ্যায়টো পাবলৈ বহুত কষ্ট কৰিব লগা হয়। আৰু এই কষ্টৰ ফলত, কষ্ট কৰিলে মানুহে কয় ন যে কষ্ট কৰিলে কষ্টৰ ফল মিঠা হয়, কিন্তু আজি তেওঁৰ লগত জানো মিঠা হ'ল? হৈছিলে, সপোনো দেখিছিলে, বহুত ভাল এটা পৰ্যায় পাইছিলে বা পঢ়া শুনাখিনি সাৰ্থক হৈছিলে, কিন্তু সাৰ্থক হোৱাৰ টাইমতে যে তেওঁ এই দুনিয়াই এৰি গুচি যাব কোনোবাই জানো গম পাইছিলে? কোনো গম পোৱা নাছিলে। সেইবাবে কিছুমান মানুহে এতিয়া মানুহৰ ভাল হোৱাটো দেখিব নোৱাৰে, আৰু কেতিয়াবা এনেকুৱাও হয় যে হিংসা হয়, নহয় জানো? চাগে মই ভাবোঁ যে তেওঁৰ লগত এনেকুৱা কিবা এটা হৈছে। তো এনেকুৱা মানুহে কেতিয়াও হিংসা কৰিব নালাগে। কৰিব পাৰিলে নিজৰ সকলোখিনি হ'ব, কিন্তু কৰিব পৰা ওপৰতে কথা, নহয় জানো? মানুহে কৰিব লাগে, নিজে কৰিবলৈ চেষ্টা কৰিব লাগে। আনক হিংসা কৰি একো লাভ নাই। হিংসা কৰি কি লাভ? তুমি নিজেই কৰা, তুমি নিজেই সকলো বস্তুখিনি বুজা, তেতিয়া তোমাৰ নিজৰো হ'ব। লোকক হিংসা কৰি লোকৰ পৰা কাঢ়ি আনিম বুলি নাভাবিবা। নিজেই কৰিবা, নিজৰ হ'ব, সদায় মনত ৰাখিবা। তো সেয়ে ভাবোঁ মই, আৰু কি ক'ম, বহুত দিনৰ পৰা আচলতে মই দেখি আছোঁ এইখিনি ভিডিঅ' চাইছোঁ, নিউজ চাইছোঁ, এইবোৰকে পাই আছোঁ। ভাবিলোঁ মোৰো মনৰ কথাবোৰ আপোনাৰ লগত কিছুমান শ্বেয়াৰ কৰোঁ। বাৰু এনেকুৱা টপিকৰ ওপৰত মই ইমানখিনি আইডিয়া নাই, কিন্তু যিখিনি মনলৈ আহিছে মই সেইখিনি ক'বলৈ চেষ্টা কৰিছোঁ। যদি কিবা ভুল কৰিছোঁ তেতিয়াহ'লে মোক ক্ষমা কৰিব। আৰু যিহেতু ময়ো এজনী ছোৱালী হয়, তো ছোৱালী হিচাপে এইখিনি ভয় সোমাই গৈছে এতিয়া। আচলতে আগতে ভাবিছিলোঁ যে কিবা এটা কৰি ভাল পাওঁ, সেই কামটো কৰি যাম, কিন্তু এতিয়া সেই ভাল পোৱা কামটো কৰিবলৈও ভয় লগা হৈছে। আচলতে কি, এতিয়া এনেকুৱা হৈছে যে ঘৰখনত থকাৰলৈকেহে আমি ছেফ, ঘৰৰ বাহিৰত কেতিয়াও ছেফ নহয়। চবেই কয় যে দেশখন স্বাধীন হ'ল। দেশখন স্বাধীন মোৰ মতে এতিয়াও হোৱা নাই, আৰু দেশখন স্বাধীন হৈছে, কিন্তু ছোৱালী স্বাধীন হ'ব পৰা নাই। আচলতে ছোৱালীক স্বাধীনতা দিয়াই নাই। ইণ্ডিপেণ্ডেণ্ট, আমি কিছুমানে যে কয় ইণ্ডিপেণ্ডেণ্ট ওমেন, নহয়, ইণ্ডিপেণ্ডেণ্ট ওমেন কেতিয়াও নহয়। কাৰণ কেলে, এজনী ছোৱালী যদি স্বাধীনভাৱে ৰাস্তাত ঘূৰিব নোৱাৰে, স্বাধীনভাৱে এটা কাম কৰিব নোৱাৰে, তেতিয়াহ'লে ছোৱালীয়ে কোনখিনিত স্বাধীনতা পাইছে? আপোনালোকে মোক এইটো কথা কমেণ্ট কৰি জনাওক, কোনখিনিত ছোৱালীয়ে স্বাধীনতা পাইছে? যদি খোলা মনেৰে ৰাস্তাত যাব নোৱাৰে, খোলা মনেৰে একো এটা কাম কৰিব নোৱাৰে, তেতিয়াহ'লে কোনখিনিত পাইছে? খোলা মনেৰে ৰাতিয়ে হওক বা সন্ধিয়াই হওক যাব নোৱাৰে, ছোৱালীয়ে কোনখিনিত স্বাধীনতা পাইছে? মই ভাবোঁ এই দেশখনে কোনো স্বাধীনতা পোৱা নাই। ভাৰত যিখন দেশ 1947 চনৰ 15 আগষ্ট তাৰিখে স্বাধীনতা পাইছে বুলি যে কৈছে, বা স্বাধীনতা দিৱস হিচাপে যে মানে 15 আগষ্টটো, মানি লাভ নাই। যেতিয়া নেকি এনেকুৱা ঘটনা ঘটি থাকিব, তেতিয়ালৈকে স্বাধীন নহ'বই দেশখন। সেইকাৰণে ন্যায় দৰকাৰ। প্ৰচেছনো চলি আছে, দেখিছোঁ। মই প্ৰচেছনত যোৱা নাই, কাৰণ কি বুলি যাম? মানে যদি মেইন চৰকাৰখনেই যদি একো গুৰুত্ব নিদিয়ে, আমি জানো প্ৰচেছন কৰি হাতত মমবাতি লৈ প্ৰচেছন কৰি কিবা লাভ আছে? একো লাভ নাই। মই ভাবোঁ মেইন চৰকাৰখনে গুৰুত্ব দিব লাগিব। অকলে ভোটৰ টাইমত ভোট বিচাৰি টকা বিলালেই নহ'ব। নাগৰিকক গুৰুত্ব দিব লাগিব। নাগৰিকৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিব লাগিব চৰকাৰখনে, মই ভাবোঁ। হয়তো কিছু লোকে ইয়াত কমেণ্টত কিবা কিবি ক'বও পাৰে, তো আপোনালোকৰ কাৰণে কমেণ্ট বক্স খোলা আছে, মই খোলা ৰাখিম, তো আপোনালোকে ক'ব পাৰে যি কয়। আৰু যেতিয়ালৈকে চৰকাৰে একো গুৰুত্ব নিদিয়ে, তেতিয়ালৈকে প্ৰচেছন কৰিও লাভ নাই। দেশত এটা এটা ঘটিয়ে আছে, আৰু আগতো ঘটি আছিলে, আৰু যদি চৰকাৰে একো গুৰুত্ব নিদিয়ে ভৱিষ্যতলৈ ঘটিয়ে থাকিব। এইটো গতিতে ঘটি থাকিব, যেনেকৈ ঘটি আছে, ঘটি থাকিব তেনেকৈ। তো সেইকাৰণে কৈছোঁ
যিগৰাকী 31 বছৰীয়া মহিলা যুৱতী ডক্টৰ মমিতা দেৱনাথ, তেওঁৰ দোষীক যাতে শাস্তি প্ৰদান কৰে চৰকাৰখনে। মই সেইটোৱে অনুৰোধ কৰিছোঁ, বাৰে বাৰে অনুৰোধ কৰিছোঁ মই এই চৰকাৰখনক। আচলতে ছোৱালী হিচাপে ভয়ো লাগে ক'বলৈ আৰু ক'বলৈও মন যায়। ছোৱালী হিচাপে আজিৰ যুগত ল'ৰাক বিশ্বাস কৰাটো টান হৈ পৰিছে। কিয় টান হৈ পৰিছে? যাক বিশ্বাস কৰা যায় তেওঁৱেই এনেকুৱা এটা ঘটনা কৰে, নহয় জানো? কাৰণ এতিয়া মমিতা দেৱনাথৰ লগত এগৰাকী মহিলাও আছিলে। অকলে ল'ৰাই নহয়, ছোৱালীয়েও ছোৱালীক বিশ্বাস কৰা টান। কাৰণ মমিতা দেৱনাথৰ ধৰ্ষণৰ সময়ত এগৰাকী ছোৱালীও আছিলে। সেই ছোৱালীজনী যেতিয়া আন এজনী ছোৱালীক ধৰ্ষণ কৰি আছে, সেই ছোৱালীজনী কেনেকৈ সেই স্থলত কেনেকৈ আছিলে, সেই সময়ত কেনেকৈ ধৈৰ্য ধৰি আছিলে বা কেনেকৈ চাই আছিলে? আচলতে তেওঁ এগৰাকী মহিলা বা যুৱতী বা ছোৱালী যিয়েই হওক আৰু মানুহৰ ওপৰত নহয়, তেওঁকো পাখণ্ড বা পিশাচ বুলিয়ে ক'ব লাগিব। কাৰণ তেওঁ ইমানখিনি যে চাব যে পাৰিছে, তেওঁ এই চকুহালেদি যে দেখিছে যে চাব যে পাৰিছে, সেইটোৱেই মানিছোঁ আৰু তেওঁ কেনেকুৱা ধৰণৰ মানুহ নাজানো। সেয়াই আজিকালি মানুহ বিশ্বাস কৰাটো টান। বিশ্বাস কৰাৰ আগত এবাৰ দুবাৰ নহয় 10 বাৰ ভাবি ল'ব আপোনালোকে। তো আজি ভিডিঅ'টো মোৰ ইমানেই আছিলে। পুনৰবাৰ কৈছোঁ, যদি কিবা ভুল হৈ গৈছে ক্ষমা কৰিব। তেতিয়াহ'লে আজিলৈ ইমানেই। আৰু যদি মোৰ চেনেলটো আপোনালোকে প্ৰথমবাৰ চাইছে বা ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব।